So এই কুৱেশ্যনটোত সুধিছে how many hexadecimal digits are needed to represent all decimal numbers up to 10 lakhs. Okay. তো আমাৰ তাত আছে 10 lakhs decimal numbers. So actually আছে 0 ৰ পৰা 10 lakhs আছে আমাৰ decimal numbers. ইমানখিনি decimal numbers আছে। তেনেহ'লে আমাক কৈছে এই 0 ৰ পৰা 10 lakhs যদি আমি গোটেই decimal numbers খিনিক যদি hexadecimalৰে represent কৰোঁ তেনেহ'লে আমাক কিমানটা hexadecimal লাগিব? ঠিক আছে, কিমানটা হেক্সাডেচিমেল তাৰমানে মেক্সিমাম হেক্সাডেচিমেল ডিজিটছ কেইটা লাগিব। তো এইটোৰ কাৰণে চবতকৈ চিম্পলেষ্ট টেকনিকটো হৈছে আমি জানো যে হেক্সাডেচিমেলৰ বেছ কি হৈছে, হেক্সাডেচিমেল নম্বৰৰ বেছ হৈছে 16। তো বেছ যদি 16 হয় তেনেহ'লে কিমানটা ডেচিমেল আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, সেইটো যাব 0ৰ পৰা 16 টু দি পাৱাৰ n মাইনাছ 1। তো এইটোৱে ৰেঞ্জটো কৈ দিব। তো ইয়াতে 16 বেছ 16 হৈ গ'ল আমাৰ হেক্সাডেচিমেলৰ কাৰণে। n কি হৈছে, where আমি এটা ক'ব লাগিব where n কি হৈছে, n হৈছে n is the number of hex digits. তো total number of hex digits হৈ গ'ল। তো এতিয়া আমি different values লৈ পেলাই চাম। So let's say n equals to যদি 1 লওঁ, একদম সবতকৈ starting point, actually n equals to 0 পৰা ল'ব লাগে। তো n equals to 1 যদি লওঁ তেনেহ'লে আমাৰ কি যাব, 0ৰ পৰা 16 to the power 1 minus 1। এতিয়া 16 to the power 1 minus 1 মানে কি হ'ল, এইটোতো দিব আমাক 15। তো এইখিনি জেগাত আমি লিখি দিলোঁ 15। তো তাৰমানে যদি আমাৰ এটাই হেক্সাডেচিমেল থাকে, এটা হেক্সাডেচিমেল ডিজিটে থাকে, তো আমি অকল 0ৰ পৰা 15 ডেচিমেল নাম্বাৰটোহে কাউণ্ট কৰিব পাৰিম। যেনেকৈ আমি জানো এইকেইটা কি আছে 0 1 2 ডট 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 10ৰ পৰাতো আমি ABCD কওঁ, ABCD এনেকৈ যাব ক'ৰলৈকে, F'ৰলৈকে যাব। তো এনেকৈ 15টা মানে আমি 15টা ডেচিমেল নাম্বাৰকে আমি ইচ ডেচিমেল নাম্বাৰক এনেকৈ ABCD এনেকৈ ইউজ কৰিব পাৰোঁ, হেক্স আমি ডিজিট ইউজ কৰিব পাৰোঁ। তো তেনেহ'লে এনৰ ভেলু 1 আমি ল'ব নোৱাৰোঁ। এনৰ ভেলু যদি 2 লৈ লওঁ তেতিয়া কেছত কি হ'ব, 0ৰ পৰা আমি কেইটা ডেচিমেল কাউণ্ট কৰিব পাৰিম, 16 টু দি পাৱাৰ 2 মাইনাছ 1। এতিয়া 16 টু দি পাৱাৰ 2 মাইনাছ 1 যদি আমি কেলকুলেট কৰোঁ 255 হৈ গ'ল। তাৰমানে দুটা হেক্সাডেচিমেল ডিজিটেৰে, এটা আগতে লিখি দিলোঁ, দুটা হেক্সাডেচিমেল ডিজিট যদি আমি ইউজ কৰোঁ তেনেহ'লে আমি মেক্সিমাম 255লৈকেহে আমি কাউণ্ট কৰিব পাৰিম। তেনেহ'লে এইটোও নহ'ব, এইটো ৰং হৈ গ'ল। n ইকুৱেলছ টু যদি 3 লওঁ তেনেহ'লে 0ৰ পৰা 16 কিউব হৈ যাব। 16 কিউব মাইনাছ 1 কৰিলে আমাৰ কিমান আহিব, 4095। তাৰমানে আমি 0ৰ পৰা 4095লৈকেহে আমি তিনিটা হেক্সাডেচিমেল নাম্বাৰ ইউজ কৰি পেলাই আমি কাউণ্ট কৰিব পাৰিম। তো ইভেন n ইকুৱেলছ টু 3 ল'ব নোৱাৰোঁ। n ইকুৱেলছ টু 4 লৈ পেলাই চাওঁ তেনেহ'লে 0ৰ পৰা আমি চাব লাগিব 16 টু দি পাৱাৰ 4 মাইনাছ 1 কৰিব লাগিব। তো 16 টু দি পাৱাৰ 4 মাইনাছ 1 কৰিলে আমি পাম 65,535। এগেইন আমি কি পাৰিছোঁ, 0ৰ পৰা 65,000 মেক্স, এইটো 65,000 কৰিলোঁ এপ্ৰক্সিমেটলি 65,000লৈকেহে আমি 4টা হেক্সাডেচিমেল ডিজিটেৰে কাউণ্ট কৰিব পাৰিম। তো ইভেন এইটো নহ'ব, বিকজ আমাকতো 10 লাখ লাগে। তেনেহ'লে আমি কি কৰিম, এতিয়া আমি এতিয়া এনৰ ভেলুটো আকৌ এবাৰ ইনক্ৰিজ কৰি পেলাই n ইকুৱেলছ টু 5 লৈ পেলাই চাওঁ। তো n ইকুৱেলছ টু 5 লৈ পেলাই যদি চাওঁ তেনেহ'লে আমি 0ৰ পৰা 16 টু দি পাৱাৰ 5 মাইনাছ 1। তো এইবাৰ যদি 16 টু দি পাৱাৰ 5 মাইনাছ 1 কৰোঁ তেনেহ'লে আমি ক'ৰলৈকে কাউণ্ট কৰিব পাৰিম, 10,48,575। তো এইটোৱে হৈছে আমাৰ নাম্বাৰ অফ হেক্সাডেচিমেল ডিজিট। বিকজ হয় আমাকতো 10 lakhsলৈকে কৈছে, আমিতো 5টা ডিজিট যদি কৰোঁ আমিতো 10 lakhsৰ ওপৰত যাব পাৰিম, ইভেন 10,48,000লৈকে আমি যাব পাৰোঁ, 575লৈকে। তো তাৰ মানে এই 10 lakhsলৈকে যদি আমি এটা ডেচিমেল নাম্বাৰ দিয়া আছে তাৰলৈকে যদি আমি হেক্সাডেচিমেল ডিজিট হেক্সাডেচিমেললৈ কনভাৰ্ট কৰিব লাগে, তো আমাক টোটেল কিমানটা লাগিব, 5টা হেক্সাডেচিমেল ডিজিটছ লাগিব।